মই এই মুহূৰ্তত উপস্থিত আছোঁ ডিকমৰ ৰাজপথত আৰু প্ৰথমতে এই মুহূৰ্তত প্ৰতিদিন টাইমৰ দৰ্শকসকলক বিশেষ এটা দৃশ্য দেখুৱাইছোঁ। এতিয়া ডিকমৰ ৰাজপথ এতিয়া মৰণ ফাণ্ডলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে। মই মোৰ সহযোগীক মই এইফালে পৰিৱেশটো দেখুৱাম, তাৰ আগমুহূৰ্তত মই আগফালে পৰিৱেশটো কিছু দেখুৱাইছোঁ। কি ভয়াৱহ হৈ পৰিছে। এতিয়া পথটো এতিয়া পুখুৰীলৈ পৰিণত হৈছে। বিভিন্ন প্ৰান্তত দ পুখুৰী সদৃশ গাঁত আৰু দৈনিক দুৰ্ঘটনা হৈছে। দৈনিক অহা যোৱা কৰোঁতে সৰ্বসাধাৰণ ৰাইজ ইয়াত দুৰ্ঘটনাত সংঘটিত হ'বলগীয়া হৈছে আৰু চিকিৎসালয়লৈ যাবলগীয়া হৈছে। এতিয়া প্ৰশ্নটো হ'ল আৰু কিমান সৰ্বসাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিব লাগিব, কিমান দুৰ্ঘটনা সংঘটিত হ'লে আৰু বিভাগীয় বিষয়াসকলে হাৰ পাব, সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু যাৰ ফলত এতিয়া দল সংগঠন গৰজি উঠা পৰিলক্ষিত হৈছে। যি সময়ত চৰকাৰখনে উন্নয়নৰ কথা কৈ আছিল, সেই সময়ত এতিয়া উন্নয়নৰ চৰকাৰৰ দিনত এতিয়া সৰ্বসাধাৰণ ৰাইজে দৈনিক এতিয়া ৰাজপথেৰে অহা যোৱা কৰোঁতে দুৰ্ঘটনাত সংঘটিত হ'বলগীয়া হৈছে, চিকিৎসালয়লৈ যাবলগীয়া হৈছে। তাতোতকৈ হয়তো লাজৰ কথা এইখন চৰকাৰ দিনত থাকিব নোৱাৰে। আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক আপোনালোক যিহেতু দৃশ্যাংকত দেখুৱাইছোঁ, এই দৃশ্যই প্ৰমাণ কৰিছে আচলতে চাওক, আচলতে এইখন চৰকাৰৰ দিনত উন্নয়নৰ নমুনা এয়া আজি এটা দুটা দিনৰ নহয়, যোৱা কেইবা মাহৰ পৰিৱেশ। আৰু যাৰ ফলত এতিয়া সৰ্বসাধাৰণ ৰাইজ এতিয়া এক প্ৰকাৰ এতিয়া হাহাকাৰ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। মই এই মুহূৰ্তত দল সংগঠনৰ ব্যক্তি আপোনালোকলৈ ওচৰলৈ আহিছোঁ। পথটো এতিয়া দৈনিক দুৰ্ঘটনা হৈছে, মানুহ দৈনিক আঘাতপ্ৰাপ্ত হৈছে, চিকিৎসালয়লৈ যাবলগীয়া হৈছে। কি ক'ব আৰু কিমান আচলতে লাজৰ বিষয়। উন্নয়নৰ ফুফুলা স্বৰূপ যে আপোনাৰ ধৰক উদাহৰণ ওলাই পৰিছে, এই চৰকাৰখনে তেখেতলোকে এই আপোনালোকৰ চেনেলৰ যোগেদি, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি চাওক যে তেখেতলোকে বিভিন্ন মেল মিটিঙে টেটু ফালি ফালি ডিঙি শিৰ ফুলাই ফুলাই উন্নয়নৰ জয়গান গায়। ৰাইজৰ নিৰ্বাচনৰ পাক মুহূৰ্তত তেখেতলোকে ৰাইজৰ ওচৰলৈ গৈ নিজৰ উন্নয়নৰ কাৰণে তেখেতলোকে জয় গান গাই তেখেতলোকে ক'ব বিচাৰে যে তেখেতলোকৰ চৰকাৰখনে বিগত চৰকাৰখনতকৈ বহু বেছি উন্নয়নমূলক কাম কৰিছে, বহুত বেছি আঁচনি আনিছে। কিন্তু তাৰ ফুফুলা স্বৰূপ আজি আপোনাৰ ডিকমস্থিত এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, আজি এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো কেৱল এদিন দুদিনৰ সমস্যা নহয়, আজি বছৰ বছৰ জোৰা সমস্যা। তেখেতলোকে প্ৰতিবাৰে বিভিন্ন টুলুঙা মন্তব্যে তেখেতলোকে কংগ্ৰেছ চৰকাৰলৈ বদনাম কৰিব বিচাৰে। তেখেতলোকে সেইখন চৰকাৰে কি আপোনাৰ উন্নয়ন কৰিলে, আপোনালোকৰ চৰকাৰখন আহিলে আপোনালোকৰ চৰকাৰখনে কি উন্নয়ন কৰিলে, আজি তাৰ উদাহৰণ আপোনালোকৰ চকুৰ আগত ওলাই পৰিছে। যিকেইটা গাঁত ইয়াত পানী হ'লেতো মানুহতো কি হ'ব হিচাপ নাই ইয়াত। এতিয়া পানী নহওঁতে এতিয়া যাব নোৱাৰি। হয়, আপোনাৰ নিতৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি নিতৰ এই পথেদি আপোনাৰ হাজাৰ হাজাৰ যান বাহন অতিবাহিত হয়। বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল এইফালৰ পৰা যায়, বিভিন্ন ব্যৱসায় বাণিজ্য কৰিবলৈ গাঁও অঞ্চলৰ পৰা বিভিন্ন লোকসকল শাক পাচলি বিক্ৰী কৰিবলৈ ডিকম বজাৰলৈ আহিবলগীয়া হয়। বহুতো ৰোগী এই পথেদি আপোনাৰ এম্বুলেঞ্চৰ যোগেদি আপোনাৰ চিকিৎসালয় যাবলগীয়া, কিন্তু তেখেতলোকৰ আজি যাব নোৱাৰা অৱস্থা হৈ পৰিছে। আপোনাৰ গাঁৱলীয়াবিলাক গোবাটি থাকে, যিবিলাক আপোনাৰ এই গোবাটি বাটবিলাকৰ ইয়াতকৈ বেছি উন্নতি। আপোনালোকে দেখিব যে আমি ইতিমধ্যে গম পাইছোঁ, বিভাগীয় কিছুমান কৰ্তৃপক্ষ আমি কিছুমান তথ্য আমি সংগ্ৰহ কৰিছোঁ যে ইতিমধ্যে আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথটি নিৰ্মাণৰ কাৰণে বা ডিকমৰ আমাৰ যিটো ড্ৰেইন আছে, পানী যোৱা যিটো নলাৰ কাৰণে ইতিমধ্যে টেণ্ডাৰ হৈ গৈছে। গৌতম কচাংছ নামৰ বৃহৎ প্ৰতিষ্ঠান এটা তেখেত টেণ্ডাৰ পাইছে, কিন্তু এতিয়ালৈকে কিয় তেখেতলোকে নলাটোৰ নিৰ্মাণ আপোনালোকে নিজে দেখিছে যে দুজনমান কেৱল মাত্ৰ কোৰেদি হাজিৰা লগাই আপোনাৰ ৰাইজে নিজে চফা কৰিবলগীয়া হৈছে। চাওক, এয়া নলা দেখুৱাইছোঁ, পথৰ কাষৰ নলা। এতিয়া বিভাগীয় বিষয়াসকলে আচলতে খবৰ নাই আৰু যাৰ ফলত এতিয়া ৰাইজে নিজেই চফা কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। ভাবিছিলনে এনেকুৱা মানে এইখন চৰকাৰৰ দিনত এনেকুৱা এটা দিন আহিব বুলি? নাই, আপোনালোকে চাওক, প্ৰথমতে ক'ব লাগিব যে অসমত PWD বিভাগ বুলি কোনোবা এটা বিভাগ আছে। আৰু ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ আমি পৰিৱেশ আপোনালোকক দেখুৱালোঁ, অতিকৈ এক মৰণ ফান সদৃশ হৈ পৰিছে আৰু যাৰ বাবে যথেষ্ট সমস্যাৰ ভোগ কৰিছে পথচাৰীসকলে। এনেদৰে প্ৰকাণ্ড গাঁত আৰু যান বাহন চলাচলৰ লগতে যিসকল পথচাৰী তেখেতসকলৰ বাবে যথেষ্ট এতিয়া সমস্যাৰ সৃষ্টি হৈছে।